এইটো তাৰমানে আপোনাৰ সিহঁতে ৰেলী বুলি কৈ ওলাই আহিছিলে 50-60জনীয়া এটা গ্ৰুপ আহি এক চাইডৰ পৰা ভাঙি দিলে। হঠাৎ তাৰমানে আক্ৰমণ কৰিলে, কৰোঁতে তাৰমানে ভাইটিহঁতে ওলাই গ'ল গেট দৰ্জাবিলাক খুলি। তেতিয়া তাৰমানে আকৌ আক্ৰমণটো বেছি হ'ল, ভাইটিহঁতকো মাৰিলে। লেডি আছিল তিনিজনীকে মাৰিলে। আপোনাৰ ভাইটিৰ ল'ৰা এটা আছিলে সৰু 3 বছৰীয়া, এই গ্লাছবিলাক ভাঙি দিলে। তেতিয়া চিটিকি আহি তাৰমানে তাৰ গোটেই গাল চাল এইবিলাক কাটি গ'ল। তেতিয়া আমি বেছি ভয় খালোঁ, ব্লাড যেতিয়া ওলালে। ছোৱালী এজনী চেঞ্চলেছ হৈ গ'ল একদম। তেতিয়া আমি তাৰ পৰা লাহে লাহে ক্ৰমে জীৱনটো বচাই তাৰমানে ওলাই আহি বৰাপানী থানাত সোমাই দিলোঁ। থানাৰ অচিক আমি ৰিকুৱেষ্ট কৰি তাৰ পৰা আমি আকৌ নেগৰিম হস্পিটেল গ'লোঁ। গৈ পিনে তাৰমানে ছোৱালী এজনী তাৰমানে অসুস্থ হৈ আছিলেতো, চেঞ্চলেছ আছিলে। তাই হুচত অহাৰ পিছত আমি এম্বুলেঞ্চ ভাড়া কৰি আকৌ গুৱাহাটী ৰাতিয়ে বেক হৈ দিলোঁ। সেইদিনাখন এটেক কৰাটো সিহঁতৰ বহুত ডাঙৰ দল আছিলে, 50-60জনীয়া গ্ৰুপ এটা হ'ল। ৰড ডাঙৰ লাঠি পাথৰ আছে ইয়াতে। তেওঁ আমাক দেখুৱাইছে, এয়া আপোনালোকে দেখিছে এনেকুৱা পাথৰে অৰ্থাৎ শিলগুটিয়ে মাৰিছিলে। কিমান গধুৰ এই শিলগুটি, যদি এবাৰ কণমানিটো গাত পোৱাহেঁতেন দেখোন অত্যন্ত ডাঙৰ কিবা হ'ল। কি কৈছে? হয় তাৰমানে আপোনাৰ এতিয়া চাওক, আমাৰ আসাম পৰ্যটক যদি অসমৰ গাড়ীখিনি যদি আপোনাৰ মেঘালয়ত নাযায়, সিহঁতৰ ইনকাম চ'ৰ্চ একো নাই। আৰু আপোনাৰ আমি তাতে আমাৰ যিখিনি বাহন যায়, সেইখিনি বাহনৰ গোটেই আপোনাৰ টেক্স দি চলাই থকা গাড়ী। তথাপিও তাৰমানে আমাৰ লগত সিহঁতে মিছবিহেভ কৰে এনি টাইম। এইটোৱে প্ৰথম ঘটনা নহয়, আমাৰ এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে আগে পিছে। এইবাৰ ধৰি লওক গোটেইখিনি আমাৰ ড্ৰাইভাৰ ভাইসকল ওলাই আহিছে, গোটেইখিনি ছাত্ৰ সন্থাই আমাক চাথ দিছে, সেইটোৱে ভাল লাগিছে। জীৱনৰ প্ৰতি এক প্ৰকাৰ ভাবুকি আহিছে। এতিয়া আপুনি নেক্সট বাৰ যাবলৈ দেখোন ভাবিব লাগিব। সেইটো কাৰণে আমি চৰকাৰক এটাই আহ্বান জনাম কি আপোনাৰ গাড়ীখিনি ক্ষতিপূৰণ দিয়ক, আৰু আমাক এইটো এটা ছেফটি কৰি দিয়ক কি যেনেকৈ মেঘালয় গাড়ীখিনি অসমত আহিলে কোনো ধৰণৰ অসুবিধা নকৰোঁ আমি, সিহঁতেও যাতে আমাক নকৰে। সেইটো এটা চুক্তি হ'লে আমাৰ লগত আমাৰ ভাল হয়, আৰু নহ'লে আমাৰ জীৱনৰ প্ৰতি এটা ভাবুকি আহি গৈছে।